হয়, আমি বৰ্তমান উপস্থিত আছো বিৰুবাৰীৰ মাছৰ বজাৰত। আজি যিহেতু উৰুকা আৰু উৰুকালৈ এতিয়া গ্ৰাহকসকল আহিছে মাছ ক্ৰয় কৰিবলৈ বুলি। যিহেতু মহানগৰী আমি বিভিন্ন বজাৰত গৈছো আৰু বিভিন্ন বজাৰৰ পৰা গ্ৰাহকৰ কেনেকুৱা ভিৰ আমি দেখাই গৈছিলো। আমি ইয়াৰো আমি দৃশ্যাংশ দেখা পাইছে আপোনালোকে মাছ ক্ৰয় কৰিবলৈ কেনেদৰে গ্ৰাহক আহিছে, গ্ৰাহকে আহি মাছ ক্ৰয় কৰিছে। আৰু এটা আপোনালোকে প্ৰত্যক্ষ কৰিছে বিভিন্ন ধৰণৰ মাছ আছে, ডাঙৰ চিতল মাছ আৰু 5-6 কেজি ওজনৰ চিতল মাছকে ধৰি ভকুৱা বিভিন্ন ধৰণৰ মাছসমূহ ইয়াতে উপলব্ধ হৈ আছে। আৰু ইয়াতে গ্ৰাহক আহিছে, গ্ৰাহকৰ কেনেকুৱা সঁহাৰি পাইছে বা গ্ৰাহকে কি মাছ ক্ৰয় কৰিলে। আজি যিহেতু উৰুকা ভাজ তৃপ্তিৰে পৰিয়ালৰ লগত হাঁহে মাহে এসাঁজ খাবলৈ বুলি সকলোৱে যোগাৰ কৰিছে। পুৱাৰে পৰা মাছৰ বজাৰসমূহত ভিৰ কৰিছে আৰু ইয়াতে গ্ৰাহক কিছু আছে। আমি গ্ৰাহকৰ লম, আমি যিহেতু গ্ৰাহক আমি বাইদেউ দেখা পাইছো আপুনি মাছ কিনিবলৈ আহিলে। কি মাছ আহিছো হে কিনিব আহিছো। মাছ কিনিব এতিয়া চাওঁ বজাৰত কি মাছ বজাৰ চাই আহিছো। ক'ৰ পৰা আহিছে? মই এই কি চাইকেল ফেক্টৰীৰ পৰা আহিছো। হয় হয়, খাম সকলোৱে মিলি ঘৰৰ পৰিয়ালে। চিতল কিনিম বুলি ভাবিছো। হয় উপলব্ধ হয়, মাছৰ বাহিৰে আৰু কি খাব? আৰু মাংস, খাচী মাংস লৈ যাওঁ। চবে বেলেগ বেলেগকে ভাল পায় ন, অলপ অলপ চবৰে লৈ যাম আৰু। হয়, তেওঁ কৈছে তেওঁ চিতল মাছ কিনিম বুলি আহিছে। যিহেতু চিতল 6 কেজি ওজনৰ চিতল আছে। আৰু এজন দাদা আছে, অকণমান দাদা আমি জানিম আপুনি কি মাছ ক্ৰয় কৰিলে? আমি বৰালি ললো আৰু আৰি লৈ আছো। দামটো কেনেকুৱা পাইছে? দামবোৰ ঠিকে আছে আৰু মোটামুটি আৰু হৈছেনে চৰকাৰে এছই মতে নিৰ্ধাৰিত দামতে চলি আছে বাৰু, বেছি দাম হোৱা নাই বাৰু। ইমান কিনিবতো ভোগালীৰ ভোগ কৰিবই লাগিব। সেইটো কৰিবই লাগিব। তেওঁ ঠিক কৈছে, হয় দাম যিটো বাঢ়িলেও ভোগালীৰ ভোগ কৰিবই লাগিব। আৰু কিছু গ্ৰাহক আছে, গ্ৰাহকসকলে সকলোৱে মাছ দৰ দাম কৰি আছে। যিহেতু তেওঁলোকৰ হয়তো দামৰ মতে মিলা নাই বা দামৰ মতে নিমিলিলেও বা দাম অকণমান বেছি হ'লেও দাম দিব। যিহেতু আমি ব্যৱসায়ীসকলৰো আমি ল'ম, যিহেতু তেওঁলোকে চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া মতে তেওঁলোকে দামসমূহ লৈছে নে নাই। দাদা অকণমান আগবাঢ়ি আহিব। ৰৌ, ভকুৱা, চিতল, আৰি দাম নৰ্মেলে আছে আৰু সেনেকে হিচাপতে চলি আছে আৰু অলপ কম বেছি হৈ আছে। হা, গ্ৰাহক বহুত কম আছে। সোমবাৰ পৰি গৈছে না আৰু বহুত কম আছে, বহুত কম আৰু যোৱাবাৰৰ নিচিনা বহুত কম। যিহেতু এতিয়াও সময় আছে, সকলো আহিব ওলাই মাছৰ বজাৰত আহিব। লাহে লাহে গ্ৰাহকসমূহ আহি আছে। আমি সকলোৰে মন্তব্য ল'ম কেনেকুৱা ধৰণৰ মাছ। দাদা অকণমান আহিব। দেখা পাইছো এইটো কি মাছ? অকণমান আগুৱাই আহিব। কোনটো ডাঙৰ? এইটো ভকুৱা। 12 কিলো মান হ'ব। এইটো কিলো 600 টকা। চৰকাৰে এটা নিৰ্ধাৰিত দাম নাই, বড়ো নাই, বড়ো নাই। ভাল গ্ৰাহকৰ সঁহাৰি ভাল। দাদা আমি দেখা পাইছো আপুনি মাছ কিনিলে নে? মাছ কিনিবলৈ আহিছো। কি মাছ কিনিবলৈ আহিছে? চিতল মাছ। চিতল মাছটো বিহু বুলি ক'লে চিতল মাছটো এটা চবৰে মানে মনত আহে বা চবেই ভাবে আৰু তাৰমানে লগে ভাগে এসাঁজ বিহু বুলিয়ে চবে খাম বুলি ভাবিছো। তাকে এতিয়া মাছৰ দাম মাৰিছোৱে, কিন্তু দামটো বেছি পাইছো অলপ। চৰকাৰে এটা নিৰ্ধাৰিত দাম বান্ধি দিছে তেওঁলোকে। নাই, তেওঁলোকে ক'লে কি হ'ব, দাম যিহে তাকে মাৰি দিয়ে। দামটো বেছি হৈছে কাৰণ আমি চৰকাৰী চাকৰি কৰা মানুহটো, আমাৰ লিমিটেড দৰমহা আছে। আমি সেইমতে বজাৰ কৰিব লাগিব। আৰু বেছিকৈ এগাল খাই পেলাই কাইলৈ আকৌ ধাৰত খাব নোৱাৰো নহয়। গতিকে সময় চলিব লাগিব। আৰু কি খাব? মাছৰ পৰা এটা মুৰ্গী এটা নিম, লোকেল মুৰ্গী এটা নি পেলাই ছোৱালীজনীৰ সদায় একেলগে এসাঁজ ভাত খাম ভাবিছো। কৰিবই লাগিব। আৰু কৰিব লাগিব, নহ'লেতো আপোনাৰ বিশেষকৈ ল'ৰা ছোৱালীৰ কথা থাকেতো, তেওঁলোকক অলপ উপভোগ কৰিব দিব লাগিব। বিহু বুলি অসমীয়া সংস্কৃতি ৰাখিব লাগিব। সেইটোকে তেওঁ কৈছে, যিহেতু তেওঁ কোৱা মতে কৈছে যে দামটো অকণমান চৰকাৰে যি নিৰ্ধাৰিত কৰি দিছে সেই হিচাপত দামটো বাঢ়িছে বুলি কৈছে। যিহেতু দাম ভোগালীৰ ভোগ কৰিবই লাগিব, যিহেতু সেই হিচাপত দামটো বাঢ়িছে বুলি কৈছে। আৰু বহু ডাঙৰ ডাঙৰ ইয়াতে ওজনৰ মাছ আছে, আপোনালোকে প্ৰত্যক্ষ কৰিছে। গ্ৰাহক আহিছে, গ্ৰাহকে দাম দৰ মিলাই আছে সেই হিচাপতে।
জীয়া মাছ এয়া বহুত বিভিন্ন ধৰণৰ মাছ বিশেষকৈ ক'ব লাগিব চিতল মাছৰ ইয়াতে যিহেতু বিহু বুলি ক'লে সকলোৰে মনত চিতল মাছ এটা ডাঙৰ চিতল মাছটো খোৱাৰ এটা হেঁপাহ থাকে পৰিয়ালৰ সৈতে একেলগে তৃপ্তিৰে আৰু গ্ৰাহক আছে আমি গ্ৰাহকৰ মন্তব্য ল'ম আৰু এজন দাদা আছে অকণমান দাদা এইফালে আহিব অকণমান আপুনি মাছ ক্ৰয় কৰিলে কি মাছ কিনিলে মই আৰি ললো হয় দামবোৰ কেনেকুৱা পাইছে দাম মোটামুটি ঠিকে আছে এনেতো ৰাইট ৰাইট উৎসৱ আহিলে বঢ়াই দিয়ে মোটামুটি ঠিকে আছে আজি মাছ আৰু হাঁহ খাম নি হাঁহটো খাম ঠাণ্ডাটো আছে এতিয়া হাঁহটো ল'ব পাৰি আৰু হয় তেওঁ কৈছে মাছ লৈছে আৰি মাছ লৈছে আৰু ৰাতি হাঁহ খাব যিহেতু আজি ভোগৰ উৎসৱ সকলোৱে ভোগ কৰিব আৰু মহানগৰীৰ বিভিন্ন বজাৰত আমি যাম মাছৰ দামী অলপমান দাম চাম গ্ৰাহকৰ কেনেকুৱা সঁহাৰি আমি সেই দেখাম পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব দা নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত